অসম চৰকাৰৰ কৰ্মচাৰী আৰু আমাৰ পেনশনাৰ সকলৰ বাবে 2% ডিয়াৰনেছ এলাউন্স আমি ঘোষণা কৰোঁ। সো এতিয়াৰ পৰা ৰাজ্য চৰকাৰৰ কৰ্মচাৰী পেনশনাৰ সকলোৱে 2% তেওঁলোকে ডিয়াৰনেছ এলাউন্স পাব। 1/1/2025 পৰা ই কাৰ্যকৰী হ'ব। আমি এই মাহৰ দৰমহাত বিহুৰ আগতে পোৱা দৰমহাত 2% দিয়ে সংলগ্ন কৰিম, কিন্তু যেটো এৰিয়া সেইটো আমি এপ্ৰিল আৰু মে দুটা মাহত আমি তেওঁলোকক দিম। অসম চৰকাৰৰ কৰ্মচাৰী আৰু আমাৰ পেনশনাৰ সকলৰ বাবে 2% ডিয়াৰনেছ এলাউন্স আমি ঘোষণা কৰোঁ। সো এতিয়াৰ পৰা ৰাজ্য চৰকাৰৰ কৰ্মচাৰী পেনশনাৰ সকলোৱে 2% তেওঁলোকে ডিয়াৰনেছ এলাউন্স পাব। 1/1/2025 পৰা ই কাৰ্যকৰী হ'ব। আমি এই মাহৰ দৰমহাত বিহুৰ আগতে পোৱা দৰমহাত 2% দিয়ে সংলগ্ন কৰিম, কিন্তু যেটো এৰিয়া সেইটো আমি এপ্ৰিল আৰু মে দুটা মাহত আমি তেওঁলোকক দিম। অসম চৰকাৰৰ কৰ্মচাৰী আৰু আমাৰ পেনশনাৰ সকলৰ বাবে 2% ডিয়াৰনেছ এলাউন্স আমি ঘোষণা কৰোঁ। সো এতিয়াৰ পৰা ৰাজ্য চৰকাৰৰ কৰ্মচাৰী পেনশনাৰ সকলোৱে 2% তেওঁলোকে ডিয়াৰনেছ এলাউন্স পাব। 1/1/2025 পৰা ই কাৰ্যকৰী হ'ব। আমি এই মাহৰ দৰমহাত বিহুৰ আগতে পোৱা দৰমহাত 2% দিয়ে সংলগ্ন কৰিম, কিন্তু যেটো এৰিয়া সেইটো আমি এপ্ৰিল আৰু মে দুটা মাহত আমি তেওঁলোকক দিম। অসম চৰকাৰৰ কৰ্মচাৰী আৰু আমাৰ পেনশনাৰ সকলৰ বাবে 2% ডিয়াৰনেছ এলাউন্স আমি ঘোষণা কৰোঁ। সো এতিয়াৰ পৰা ৰাজ্য চৰকাৰৰ কৰ্মচাৰী পেনশনাৰ সকলোৱে 2% তেওঁলোকে ডিয়াৰনেছ এলাউন্স পাব। 1/1/2025 পৰা ই কাৰ্যকৰী হ'ব। আমি এই মাহৰ দৰমহাত বিহুৰ আগতে পোৱা দৰমহাত 2% দিয়ে সংলগ্ন কৰিম, কিন্তু যেটো এৰিয়া সেইটো আমি এপ্ৰিল আৰু মে দুটা মাহত আমি তেওঁলোকক দিম। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।